মইতো ভাবোঁ গোটেই মুছলমান সমাজে অখিল গগৈক দ্ব্যৰ্থহীনভাৱে ছাপোৰ্ট কৰিব লাগে। অখিল গগৈ যোগদান কৰাৰ এতিয়ালৈ সিদ্ধান্ত মই লোৱা নাই। অখিল গগৈৰ এই স্থিতি অতি প্ৰশংসনীয় আৰু বিশেষকৈ মুছলমান জনসাধাৰণে সংখ্যালঘু মানুহে অখিল গগৈক দ্ব্যৰ্থহীনভাৱে ছাপোৰ্ট কৰিব লাগে। মই আৰু হাজাৰবাৰ দল ত্যাগ কৰিবলৈ প্ৰস্তুত, যদিহে মই বিধায়ক হৈ মন্ত্ৰী হৈ যদি অসমৰ জনগণৰ কাৰণে ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। কংগ্ৰেছে ক'বলৈ গ'লে উচ্ছেদ সম্পৰ্কত কোনো ভূমিকাই লোৱা নাই। আজি অখিল গগৈ শিৱসাগৰৰ বিধায়ক হৈও এই উচ্ছেদিত মানুহৰ ওচৰত গৈ যিখিনি সহমৰ্মিতা প্ৰকাশ কৰিলে, মইতো ভাবোঁ গোটেই মুছলমান সমাজে অখিল গগৈক দ্ব্যৰ্থহীনভাৱে ছাপোৰ্ট কৰিব লাগে। আজি তাত কংগ্ৰেছৰ ৰকিবুলেই কওক বা বেলেগ কোনোবা কওক, গৈছে অখিল গগৈ যোৱাৰ পিছত, UDFও গৈছে অখিল গগৈ যোৱাৰ পিছত, আৰু অখিল গগৈয়ে সেই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় দিয়াৰ পিছত যি ধৰণে তেওঁক ট্ৰল কৰা হৈছে, যি ধৰণে তেওঁক লঘু লাঞ্ছনা কৰা হৈছে, আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে অখিল গগৈ কৈছে যে লাগিলে মই বিধায়কেই নহওঁ, কিন্তু মই মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ। ইয়াতকৈ ডাঙৰ ষ্টেটমেণ্ট থাকিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ যে অখিল গগৈৰ এই স্থিতি অতি প্ৰশংসনীয় আৰু বিশেষকৈ মুছলমান জনসাধাৰণে সংখ্যালঘু মানুহে অখিল গগৈক দ্ব্যৰ্থহীনভাৱে ছাপোৰ্ট কৰিব লাগে। কংগ্ৰেছ বিজেপি আঁতৰিব লাগে পাৱাৰৰ পৰা, তাৰ কাৰণে হয় বিকল্পটো কংগ্ৰেছেই, কিন্তু কংগ্ৰেছে দ্ব্যৰ্থহীনভাৱে যদি মাইনৰিটি মানুহে ভোট দিয়ে, স্বত্বহীনভাৱে যদি ভোট দিয়ে, তেতিয়াহ'লে কংগ্ৰেছে যোৱা 60 বছৰ কৰি অহা ভুলবোৰেই অন্যায়বোৰেই কৰি থাকিব, তেওঁলোকে ন্যায় নকৰে। সেইকাৰণে কংগ্ৰেছৰ কাৰণে এটা প্ৰেছাৰ গ্ৰুপ থাকিব লাগে। মই ভাবোঁ অখিল গগৈয়ে ধুবুৰীত গৈ এই মানুহখিনিৰ ওচৰত থিয় দি যি মানৱীয় গুণ প্ৰকাশ কৰিছে, মই ভাবোঁ অখিল গগৈৰ ৰাইজৰ দল কংগ্ৰেছৰ কাৰণে এটা প্ৰেছাৰ গ্ৰুপ হ'ব। মই আগতেই ক'লোঁ যে মই ৰাজনীতি কৰাটো মোৰ প্ৰধান লক্ষ্য নহয়। বহুতেই সমালোচনা কৰে, তেওঁ দল ত্যাগ কৰে। মই আৰু হাজাৰবাৰ দল ত্যাগ কৰিবলৈ প্ৰস্তুত, যদিহে মই বিধায়ক হৈ মন্ত্ৰী হৈ যদি অসমৰ জনগণৰ কাৰণে ন্যায় প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ। যি ৰাজনৈতিক দলতেই মই ৰাইজৰ হকে কাম কৰাৰ কাৰণে বিৰোধিতা পাম বা যি দলত স্পেচ নাপাম, সেই দলে মই ত্যাগ কৰিম। আপাতত কংগ্ৰেছ দলৰ যিখিনি এই ইছ্যুবোৰ লৈ যিখিনি স্পেচ পাব লাগে, তেওঁলোকৰ চাইলেন্সৰ কাৰণে, নীৰৱতাৰ কাৰণে মই ভাবিছোঁ কংগ্ৰেছ দলত গৈ এই সমস্যাবোৰ সমাধান কৰিবলৈ স্পেচ নাপাম। সেইকাৰণে মই এনেকুৱা এটা ৰাজনৈতিক দলত যাম য'ত মানুহৰ কাৰণে কাম কৰিব পাৰোঁ, য'ত ৰাইজৰ কাৰণে ন্যায় কৰিব পাৰোঁ। তেনেকুৱাই মোৰ এতিয়ালৈ চিন্তা চৰ্চা। অখিল গগৈৰ এই উচ্ছেদৰ সময়ত যি ভূমিকা, মই দ্ব্যৰ্থহীনভাৱে ক'ব খোজোঁ যে অখিল গগৈ এজন ধৰ্মনিৰপেক্ষ ব্যক্তি, অখিল গগৈ মানৱীয় গুণ বিশিষ্ট ব্যক্তি। যি অখিল গগৈয়ে ক'ব পাৰে যে লাগিলে মই বিধায়কেই নহওঁ, কিন্তু মই দুৰ্গত মানুহখিনিৰ ওচৰত থিয় হ'ম। যি অখিল গগৈৰ সহধৰ্মিনীয়ে ক'ব পাৰে অখিল আজিৰ দৰে মানুহ হৈ জীয়াই থাকক, মই এই অসম মূলকত আজিৰ দিনত গোটেই অসমৰ সকলো মানুহক লৈ আগবঢ়া মানুহ, ৰাজনৈতিক নেতা কোনোবা যদি আছে মানৱীয় গুণ বিশিষ্ট, সেইজন মই অখিল গগৈ বুলি ভাবোঁ। অখিল গগৈ যোগদান কৰাৰ এতিয়ালৈ সিদ্ধান্ত মই লোৱা নাই, আৰু 5 মাহ আছে। কংগ্ৰেছক মই এই প্ৰশ্নকেইটা সুধি থাকিম যাতে তেওঁলোক স্থিতি স্পষ্ট কৰিবলৈ বাধ্য হয়, নাইবা তেওঁলোক নাঙঠ হয়। হোৱাট ইজ দেয়াৰ ষ্টেণ্ড, লেট দ্য পিপুল আণ্ডাৰষ্টেণ্ড। এই 5 মাহ আৰু এই কাৰবাৰ মই কৰি থাকিম। চাওক, আপুনি বাৰে বাৰে গৌৰৱ গগৈৰ কথা কৈ আছে। গৌৰৱ গগৈ মানেই অসম প্ৰদেশ কংগ্ৰেছ কমিটি নহয়। তেওঁ মই ভাবোঁ যে কংগ্ৰেছ দলৰ বাকী মানুহখিনিৰো শুভবুদ্ধি উদয় হওক। তেওঁ বিচাৰিলেও হয়তো চাৰিওফালে শুয়ে বায়ে থকা মানুহবোৰে তেওঁক মিছগাইড কৰি আছে, তেনেকুৱাই ভাবিম। মই অন্তৰৰ পৰা বিশ্বাস কৰোঁ তেওঁ ধৰ্মনিৰপেক্ষ ব্যক্তি। তৰুণ গগৈ ডাঙৰীয়াৰ সুযোগ্য পুত্ৰ তেওঁ অসমৰ ক্ষতি কৰা কোনো কাম তেওঁৰ অন্তৰত নাই বুলি মই ভাবোঁ, কিন্তু চাৰিওফালে থকা মানুহবোৰে তেওঁক মিছগাইড কৰি আছে।